হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল মাফ কৰিব, মাতটো ক্লিয়াৰকৈ অহা নাই, মানে পানী লগাই থকাৰ কাৰণে। যি কি নহওক, বন্ধুসকল চাওক, মই এটা কথাই কওঁ, আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলখন দেখি কিহৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। 10,000 টকা যিটো উদ্যমিতা আঁচনি, ধন বা পুঁজি দিম বুলি কৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে, বাৰে বাৰে নোচোৱাই আছে, মানে ডেটটো পাছলৈ নি আছে। তাৰ সলনি মহিলাসকলক আশা নিদিয়ে, ভালদৰে নিদো বুলি কৈ দিলে হ'ল। চাগে ৰিচেণ্ট শিৱসাগৰতো এখন মিটিং হৈছিলে, যেতিয়া আহিছিলে মুখ্যমন্ত্ৰী, তেতিয়া কৈছিলে যে জুন আৰু জুলাই 15 তাৰিখৰ আগত বা 15 তাৰিখৰ ভিতৰত আমি দি পেলাই ক্লিয়াৰ কৰি দিম বুলি কৈছিলে। এতিয়া চাওক কিমান পাছলৈ ঠেলি দিলে। য'ত ডিচেম্বৰৰ কথা উল্লেখে নাছিলে, মুখ্যমন্ত্ৰীয়ে প্ৰতিখন মিটিঙতে কৈ আহিছে, আমি প্ৰত্যেকেই শুনিছোঁ বা মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে বহুত মহিলাই চাইছোঁ, যিসকল গোটত আছে ধৰক, সকলোৱে জানো যে প্ৰত্যেকখন মিটিঙতে কয় যে আপোনালোকে লিখি ৰাখক, নহ'লে ভিডিঅ' কৰি ৰাখক। এতিয়া চাওক আপোনালোকে এই লিষ্টখন দিছে, কোনটো সমষ্টিত কেতিয়া ধন দিব, 10,000 টকাটো দিব, মানে উদ্যমিতা আঁচনি কোনটো সমষ্টিত কোন মাহত দিব। ইয়াত ডিচেম্বৰলৈকে আছে, মানে ডিচেম্বৰ 2025, ডিচেম্বৰ জানুৱাৰীলৈকে আছে, 2024 জানুৱাৰীলৈকে আছে। যিহেতু আগতে মুখ্যমন্ত্ৰীয়ে জানুৱাৰী বাদ দিয়ক, 2025 ডিচেম্বৰৰ কথাও কোৱা নাছিল, তাৰ আগতে দিম বুলি কৈছিলে বাৰু। যি কি নহওক চাওক আপোনালোকে এখন কি দিছে, সবল মহিলা সবল সমাজ উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলালৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি 10,000 টকাৰ উদ্যমিতা পুঁজি। দেখিছে আপোনালোকে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, ইয়াত প্ৰায় 30 লাখ মহিলাক সামৰি লোৱা হৈছে। কৃষিৰ লগত যদি জড়িত আপোনালোক, পশুপালন বা বয়ন শিল্প, হস্তশিল্প ইত্যাদি এনেকুৱা লগত যদি জড়িত আপোনালোকে, আৰু আপোনালোকৰ ব্যৱসায় আগবঢ়াই লৈ যাব পাৰিব আপোনালোকে উদ্যমিতাৰ ক্ষেত্ৰসমূহ। উদ্যমিতাৰ সহায় লৈ আপোনালোকে সৰ্বমুঠ পুঁজি 300 কোটি টকা এই চাইডত লিখা আছে, আপোনালোকে দেখিছে। মানে টোটেল 30 লাখ মহিলাক 300 কোটি টকাৰ প্ৰয়োজন হ'ব দিবলৈ। অসমৰ মুখ্যমন্ত্ৰী চলিত বৰ্ষৰ 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে এই অভিযান শুভাৰম্ভণি কৰে। বিহালীততো দি দিলে নিজৰ সমষ্টিত মুখ্যমন্ত্ৰীয়ে, বাকী মহিলাখিনি বহুত আছে দিবলৈ, বাকী মহিলা বহুত আশাত ৰৈ আছে, এইটো মুখ্যমন্ত্ৰীয়ে নিশ্চয় জানে, আৰু তাৰ পাছতো পিছুৱাই গৈ আছে। চাওক কোনটো সমষ্টি, ইয়াত সমষ্টি হিচাপে লিখা হৈছে, এখন লিষ্ট সমষ্টি হিচাপে ওলাইছে। আপোনালোকৰ সমষ্টিত কেতিয়া দিব, কোনটো মাহত দিব, আপোনালোকে চাব পাৰিব। মই আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখুৱাই দিম, চব কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত সমষ্টি ৱাইজ মানে ভাগ কৰা হৈছে, কোনটো সমষ্টিত কেতিয়া দিব। এয়া চাওক, সমষ্টি অনুসৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সূচী সমষ্টি অনুসৰি ইয়াত দিয়া হৈছে। চাওক প্ৰথমতে কোনটো সমষ্টিত দিব, আগষ্ট 2025। মানে এতিয়া জুন জুলাই কথা গ'ল, আগষ্টৰ পৰাহে আৰম্ভ কৰিব। আগষ্ট 2025 দেখিছে আপোনালোকে, আগষ্ট মাহত ক'ত দিব, 31 নং নলবাৰী, 52 নং জাগিৰোড, 125 নং পাথাৰকান্দি, 83 নং মাৰ্ঘেৰিটা, 8 নং ধুবুৰী, এইকেইটা সমষ্টিত আগষ্ট মাহত দিব, আগষ্ট 2025। ইয়াৰ পাছত আহি গ'ল ছেপ্টেম্বৰ মাহ, ছেপ্টেম্বৰ 2025, 118 নং শিলচৰ, 114 নং লখিমপুৰ, 37 নং জালুকবাৰী, 63 নং হোজাই, 65 নং ঢেকীয়াজুলি, 70 নং বিশ্বনাথ, 80 নং জোনাই, 86 নং তিনিচুকীয়া অৰ্থাৎ 86 নং, 111 নং ৰংখাং, 53 নং লাহৰীঘাট, আৰু 7 নং গৌৰীপুৰ, 11 নং মানকাছাৰ। এইসমূহ সমষ্টিত, অৰ্থাৎ এইকেইটা সমষ্টিত 17 নম্বৰলৈকে, এইকেইটা সমষ্টিত ছেপ্টেম্বৰ 2025 অৰ্থাৎ 2025 ছেপ্টেম্বৰ মাহত দিয়া হ'ব। ইয়াৰ পিছত আহি গ'ল অক্টোবৰ মাহ। অক্টোবৰ মাহত কোন কোন সমষ্টি পৰিছে চাওক, অক্টোবৰ মাহত পৰিছে 34 নং ডিমৰীয়া, 35 নং নিউ গুৱাহাটী, 121 নং হাইলাকান্দি, 126 নং আৰ কে নগৰ, 28 নং বকো-ছয়গাঁও, 31 নং ৰঙিয়া, 32 নং কমলপুৰ, 18 নং বঙাইগাঁও, 54 নং মৰিগাঁও, 57 নং কলিয়াবৰ, 59 নং বৰমপুৰ, 60 নং নগাঁও বটদ্ৰৱা, 61 নং ৰহা, 64 নং লামডিং, 69 নং নদুৱাৰ, 81 নং শদিয়া, 82 নং ডুমডুমা, 87 নং চাবুৱা লাহোৱাল, 88 নং ডিব্ৰুগড়, 12 নং জলেশ্বৰ, 12 নং পাকা বেতবাৰী, 27 নং চমৰীয়া, 55 নং ডিং, 9 নং বীৰচিং জাৰুৱা। এইকেইটা সমষ্টিত অক্টোবৰ 2025 দিয়া হ'ব, অৰ্থাৎ 2025 অক্টোবৰ মাহত। এতিয়া চাওক নৱেম্বৰ মাহ, 2025 নৱেম্বৰ মাহত কোন কোন সমষ্টিত দিয়া হ'ব। 104 নং দেৰগাঁও, 105 নং বোকাঘাট, 107 নং সৰুপথাৰ, 103 নং গোলাঘাট, 108 নং বোকাজান, 109 নং হাওৰাঘাট, 113 নং হাফলং, 115 নং উধাৰবন্দ, 120 নং ধলাই, 26 নং বজালী, 40 নং টিহু, 49 নং চিপাঝাৰ, 50 নং মঙলদৈ, 64 নং বৰচলা, 68 নং ৰঙাপৰা, 72 নং গহপুৰ, 36 নং গুৱাহাটী কেন্দ্ৰীয়, 6 নং গোলকগঞ্জ,
৭৭ নং ঢকুৱাখানা, ৭৮ নং ধেমাজি, ৬৯ নং চিচিবৰগাঁও, ৮৫ নং মকুম, ৯০ নং দুলীয়াজান, ১ নং গোসাইগাঁও, ১৭ নং ওজনগ্ৰাম, ২২ নং মাণ্ডিয়া, ৬২ নং বিন্নাকান্দি, ৫৮ নং চামগুৰি, ১০৬ নং খুমটা। এইসমূহ সমষ্টিত নৱেম্বৰত দিব। আৰু ডিচেম্বৰত ক'ত ক'ত দিব? ১১৭ নং বৰশালা, ১৩ নং পশ্চিম গোৱালপাৰা, ১৫ নং দুধনৈ, ১৬ নং অভয়াপুৰী, ২০ নং বিজনী, ২১ নং ভৱানীপুৰ, সৰভোগ, ২৪ নং বৰপেটা, ৩৩ নং দিছপুৰ, ৩৮ নং বৰক্ষেত্ৰী, ৪১ নং মানস, ৪৩ নং তামোলপুৰ, ৪৪ নং গোৰেশ্বৰ। এইসমূহ সমষ্টিত ডিচেম্বৰ ২০২৫ত দিয়া হ'ব। ডিচেম্বৰ ২০২৫ত দিব এইখিনি সমষ্টিত, যিখিনি সমষ্টি আপোনালোকে দেখিলে বৰ্তমান। ডিচেম্বৰত আৰু কেইটামান সমষ্টি আছে, এইকেইটা ৪৫ নং ভেৰগাঁও, ৪৭ নং মাজবাট, ৪৮ নং টংলা, ৬৭ নং তেজপুৰ, ৭৩ নং বিহপুৰীয়া, ৭৪ নং লখিমপুৰ, ৯১ নং টিংখুং, ১৮ নং মাজুলী, ১০০ নং যোৰহাট, ১০১ নং মৰিয়নি, ১২৪ নং দক্ষিণ কৰিমগঞ্জ, ২৩ নং চেঙা, ৫৬ নং ৰূপহীহাট, ১১৯ নং সোণাই। এইকেইটা সমষ্টিটো ডিচেম্বৰত দিব, ২০২৫ৰ ডিচেম্বৰ। চাওক, জুন জুলাই গৈ পেলাই ডিচেম্বৰ মাহ পালেগে, অৰ্থাৎ বছৰটো অন্তিম মাহ যিটো, সেইটো মাহত দিব। আৰু জানুৱাৰীটো কিছুমান সমষ্টিক দিয়া হ'ব ২০২৬ৰ প্ৰথম জানুৱাৰীত। চাই লওক প্ৰথম জানুৱাৰীত কোনসকলে পাব। সেইসকলেতো একেবাৰে শেষত পাব, যিসকলৰ সমষ্টি জানুৱাৰী মাহত পৰিছে, জানুৱাৰী মাহৰ লিষ্টত পৰিছে, ২০২৬ৰ জানুৱাৰী মাহৰ লিষ্টত। চাওক জানুৱাৰী মাহৰ লিষ্টত কোন কোন সমষ্টিক দিয়া হ'ব আপোনালোকে চাওক। ২০২৬ৰ জানুৱাৰী মাহত দিয়া হ'ব ১০২ নং তিতাবৰ, ৯৯ নং টিয়ক, ৯৩ নং সোণাৰী, ৯৪ নং মাহমৰা, ৯৫ নং ডিমৌ, ৯৪ নং শিৱসাগৰ, ৯৭ নং নাজিৰা, ৮৯ নং খোৱাং, ৯২ নং নাহৰকটীয়া, ৮৪ নং ডিগবৈ, ৭৪ নং ৰঙানদী, ৭৫ নং নাওবৈচা, ৪২ নং বাক্সা, ৪৬ নং ওদালগুৰি, আৰু ১৯ নং চিডলি চিৰাং, ৪ নং বাওসুংগ্ৰী, ২ নং দতমা, ১১০ নং ডিফু, ১১২ নং আমৰি, ৩০ নং হাজো শুৱালকুছি, ১২৩ নং উত্তৰ কৰিমগঞ্জ, ২৯ নং পলাশবাৰী, ১০ নং বিলাসীপাৰা, ৩ নং কোকৰাঝাৰ, ৫ নং পৰ্বতজৰা, ১৪ নং পূব গোৱালপাৰা, ১২২ নং আলাগাপুৰ কাটলিচেৰা, আৰু ৫১ নং দলগাঁও। দেখিলে আপোনালোকে এইসমূহ সমষ্টিত যিসকল একেবাৰে লাষ্টত পৰিছে, এইসমূহ সমষ্টি ২০২৬ৰ জানুৱাৰী মাহত দিব। অৰ্থাৎ এই বছৰটোত নাপায় আৰু এওঁলোকে ২০২৬ত পাব। ২০২৬ৰ জানুৱাৰী মাহতে এইসকল সমষ্টিত যিসকল পৰিছে মহিলা, উদ্যমিতা আঁচনি ১০,০০০ টকা গৈ ২০২৬ৰ জানুৱাৰী মাহতে লাভ কৰিব। গতিকে গম পালে আপোনালোকে আশা নকৰাই ভাল আৰু নেকি। কাৰণ মুখ্যমন্ত্ৰীয়ে বাহ ল'বলৈ নিজৰ সমষ্টি, অৰ্থাৎ বিহালী সমষ্টিতে প্ৰথমতে আৰম্ভণি কৰিলে, আৰু তাৰপিছত আৰু খবৰ নাই। মানে বিহালী সমষ্টিতে দি থ'লে মুখ্যমন্ত্ৰী, আৰু বাকী যিসকল সমষ্টি আছে, এতিয়া প্ৰত্যেকখন মিটিঙতে কৈছিলে যে জুন জুলাইৰ ভিতৰত আমি শেষ কৰি দিম, আপোনালোকে ফটো মাৰি লওক, লিখি লওক বুলিও মুখ্যমন্ত্ৰীয়ে কৈছিলে। কিন্তু চাওক এতিয়া গৈ ২০২৬ৰ জানুৱাৰী মাহ পেলাই দিলে। গতিকে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব, ইয়াৰ কাৰণে আপোনালোকে আশা কৰেনে, নে আপোনালোকে কি ক'ব বিচাৰে। গোটৰ যিসকল মহিলা আছে নিশ্চয় কমেণ্ট এটা কৰিব ইয়াৰ পৰা, যে এই ভিডিঅ'টোত নিশ্চয় কমেণ্ট এটা কৰিব যে আপোনালোকে কি ভাবিছে, যে চৰকাৰে মুখ্যমন্ত্ৰীয়ে দিব নে নিদিয়ে, নে আপোনাৰ লগত হেতালি খেলিছে, নে আপোনালোকক আশা দিছে মিছা। আৰু নিশ্চয় ক'বলৈ গ'লেনো এটা মিছা আশা, যিহেতু আজি ২০২৪ চনৰ পৰা গৈ আহিয়ে আছে। আজি ২০২৫ বছৰটোও গুচি যাব। এতিয়ালৈকে মে' সোমাই গ'ল, আপোনালোকে জুন সোমাই গ'ল। আপোনালোকে চিন্তা কৰক, জুন মাহলৈকে নিদিলে। বহুত মহিলা আশাত ৰৈ আছে ১০,০০০টো পাম বুলি, আৰু বহুত কাগজ পত্ৰ জেৰক্স কৰি বাৰে বাৰে খুজিয়ে থাকে। বহুত খৰচ পাতিও কৰা হৈছে, তাৰপিছত বহুত আশাটো ৰৈ আছে। গতিকে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব ইয়াৰ তলত। আপোনালোকে কমেণ্ট এটা কৰিবলৈ পাহৰি নাযাব আপোনালোকে কি কয়, আৰু ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব, আৰু আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব। ভিডিঅ'টো খালি শ্বেয়াৰ কৰিব, সেইটো পাহৰি নাযাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ আমি দি থাকোঁ আমাৰ চেনেলৰ জৰিয়তে, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছত যদি কিবা আপডেট আহে আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। যদি উদ্যমিতা আঁচনি আৰু কিবা আপডেট আহিবলগীয়া আছে, বা আৰু যদি পিছুৱাবলৈ হয় যে ২০২৫ চনত নিদিয়ে ২০২৬ত দিয়ে, তেনেকুৱা আপডেটবোৰ আপোনালোকে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। ভিডিঅ'টো খালি শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব।